এতিয়া আমি যে কওঁ আমাৰ শৰীৰ বুলি, শৰীৰ শব্দটোৰ অৰ্থ কি? তালব্য শ মানে এইটো দেহ, যাক বগা কাপোৰে ঢাকি থোৱা হয়। ৰি মানে হ'ল ঈক্ষতত্ত্ব কৃষ্ণ, ৰ মানে হ'ল ৰমন কৰা, ইতি শৰীৰ, সমান শৰীৰ। এতিয়া দীৰ্ঘই ঈক্ষতত্ত্বই যদি ৰ অৰ্থাৎ ৰমন নকৰে তেতিয়াহ'লে তেওঁ মৃত বুলি ঘোষিত হয়। যেতিয়া দীৰ্ঘই তত্ত্ব কৃষ্ণস্তু ভগৱান পৰমাত্মা এই হৃদয়ৰ মাজত শৰীৰৰ মাজত প্ৰকাশমান হৈ থাকে তেতিয়া আমি সকলোৱে তাক শৰীৰ বুলি কওঁ, নহ'লে অকল তালব্য শ। সেই কৃষ্ণ তত্ত্বই শ্ৰী ভাগৱত প্ৰকাশ কৰিছে। শুকদেৱেহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত ও নৃপতিক কৰি দায়া কন্ত কথা সংক্ষেপিয়া শুনিও ক ৰাজা বিষ্ণু ৰাত ৰাম ৰাম যেন যেন মতে বিধি লভিলা সমস্তে সিদ্ধি তাক মই কৈলো তজুৱাগে ভাগৱত পুৰাণৰ লক্ষণকো নৃপবৰ তুমিও শুনিলাই অনুৰাগে। শুকদেৱে আহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত। শুকগুৰুৱে এনেকৈ বিভিন্ন কাহিনী আখ্যান উপাখ্যানৰ জৰিয়তে সমস্ত কৃষ্ণ তত্ত্বৰ চৰণ কমলত আশ্ৰয় কৰাৰ বিষয়বস্তু পৰম তত্ত্ব সংক্ষেপতে ৰজা পৰীক্ষিতৰ অন্য এটি নাম হ'ল বিষ্ণুৰাত, অৰ্থাৎ পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। কিয় হ'ল বিষ্ণুৰাত? মাতৃ উত্তৰাৰ গৰ্ভত শিশুৰূপত আশ্ৰয় হৈ থাকোঁতে দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ আঘাতৰ পৰা ভগৱান কৃষ্ণ তত্ত্বই বিষ্ণু ৰূপ ধাৰণ কৰি সেই গৰ্ভতে ব্ৰহ্মাস্ত্ৰ নাশ কৰি গৰ্ভস্থ সন্তানক নিজৰ ৰূপটো দৰ্শন দিছিল। শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধাৰী বিষ্ণু ৰূপটো দৰ্শন দিছিল। সেইকাৰণে পৃথিৱীলৈ আহি গৰ্ভতে লাভ কৰি অহা সেই নামেৰে জনাজাত হৈছিল। দেৱশিশু নাম হ'ল বিষ্ণুৰাত, গৰ্ভতে বিষ্ণুক দৰ্শন পাইছিল, সেইকাৰণে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। কিন্তু পৃথিৱীলৈ আহি তেওঁ প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যক পুংখানুপুংখভাৱে পৰীক্ষা নিৰীক্ষাৰ মাধ্যমেৰে দৰ্শন কৰিছিল প্ৰত্যেকজন ব্যক্তিকে। ভাৱনাটো কি? আজি মই যিজন ব্যক্তিৰ সন্মুখত উপস্থিত হৈ কথা পাতি আছোঁ সেই ব্যক্তিজন বাৰু মই মাতৃগৰ্ভত দৰ্শন পোৱা সেই ৰূপটোৰ গৰাকীজন এইজনেই নেকি? এই ভাৱনাটোৰে প্ৰত্যেকজন ব্যক্তিকে পৰীক্ষা নিৰীক্ষা কৰিছিল, সূক্ষ্ম দৃষ্টি প্ৰদান কৰিছিল। সেইকাৰণে কালক্ৰমত বিষ্ণুৰাতৰ অন্য এটা নাম হ'ল পৰীক্ষিত, আৰু কালক্ৰমত পৰীক্ষিত নামেৰেই জনাজাত হৈ গ'ল। আৰু এই সমস্তখিনি কথা শুকগুৰুৱে বিষ্ণুৰাত বা পৰীক্ষিতৰ আগত সংক্ষেপতে সুন্দৰকৈ প্ৰকাশ কৰিছে। যেন যেন মতে বিধি লভিলা সমস্তে সিদ্ধি
তাক মই কৈলো তজুৱাগে ভাগৱত পুৰাণৰ লক্ষণ কোন নৃপবৰ তুমিও শুনিলা অনুৰাগে। তোমাৰ আগত মই পিতৃ ব্যাসদেৱৰ পৰা লাভ কৰা সেই কৃষ্ণস্তু ভগৱান ভাগৱত তত্ত্ব মই যেনেকৈ বুজিলোঁ তেনেকৈ মই তোমাৰ আগত প্ৰকাশ কৰিলোঁ ৰাজন পৰীক্ষিত, আৰু তুমিও মই কোৱাৰ ধৰণে খুব সুন্দৰকৈ মনোযোগ দি কথাখিনি শুনিলা। ৰামে সৃষ্টিৰ প্ৰকাৰ যত কাল জানি যে নমত তাকে কহোঁ তৃতীয় স্কন্ধত পদ্মকল্পৰ কথা সংক্ষেপীয়া কৈলো এঠা আৰু কৈব ব্যৱস্থা যি মত এহি মতে মহাশয় কহি কৃষ্ণ কথা চয় স্তম্ভীৰ হিলন্ত প্ৰেম ভাৱে ইয়াত পৰে মহাযখী পুচন্ত সৌন কৰিখি সুত মহামহন্তৰ ঠাৱে। সৃষ্টিৰ প্ৰকাৰবিলাকৰ সমস্তখিনি কথা কাল জানি যেন মত, কাল মানে সময়, সময়ৰ লগে লগে কেনেকৈ সৃষ্টি হয়, কেনেকৈ ধ্বংস হয়, কেনেকৈ জীৱৰ পালন হয়, এই সমস্তখিনি কথা তৃতীয় স্কন্ধত পদ্মকল্পৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰিবলৈ গুৰুজন বস্তুৱে চেষ্টা কৰিছে। কিন্তু দ্বিতীয় স্কন্ধটো ইয়াৰ সম্যক এক ধাৰণা প্ৰকাশ কৰিছে। এনেকৈ শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ গ'ল কথাখিনি, কোৱাৰ পাছত এক মুহূৰ্তমানৰ বাবে ৰৈছে, আৰু সেইখিনি সময়তে নৈমিষ ক্ষেত্ৰত 28,000 ঋষিমুনিৰ আগত শুকগুৰুৱে কৈ থকা সেই কথাখিনিত 28,000 ঋষিমুনিৰ হৈ বয়োবৃদ্ধ সৌনক নামৰ ঋষিজনে কৈছে, আতপৰে মহাযখী পুচন্ত সৌনক ঋষি সুত মহামহন্তৰ ঠাৱে। ইয়াৰ পাছতনো শুকগুৰুৱে পৰীক্ষিতক কি ক'লে, কেনেকৈ ক'লে, সেই কথাখিনিও আমাক তুমি কৃপা কৰিব লাগে হে মহামানী শুকগুৰু। এই বুলি সৌনক ঋষিয়ে 28,000 ঋষিমুনিৰ হৈ শুকগুৰুৰ চৰণ কমলত সেৱাভাগি নিবেদন কৰিছে। এই ৰামে প্ৰথম স্কন্ধ ধৰ কথা কহি সাজি হব তথা ব্যাস সুত বিদুৰ মহন্ত গৃহবাৰী সবেচাৰী বন্ধু বান্ধৱ কয়েৰি তীৰ্থক্ষেত্ৰ কৰিবে লৈলন্ত মৈত্ৰেয় সহিত তান সংগ ভৈল কোন স্থান কিবা পুচিলন্ত পায়া লাগ মৈত্ৰে বা কিবা কৈলা পুনু কিয় আখি ভৈলা হস্তিনাপুৰ কম ভাগ। সৌনক মুনিয়ে কৈছে শুকগুৰুৰ চৰণ কমলত কি বুলি সেৱা নিবেদন কৰিছে যে প্ৰথম স্কন্ধতে তুমি আমাক কৈছিলা যে ব্যাসদেৱৰ পুত্ৰ মহন্ত বিদুৰে ঘৰ বাৰী এৰি বন্ধু বান্ধৱক এৰি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ গৈছিল বুলি,
আৰু তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰোঁতে মহাভক্ত মহাঋষি মৈত্ৰেয়ৰ সৈতে লগ হ'ল বুলি কোন স্থানতনো লগ হৈছিল, তেওঁলোকৰ মাজতনো কি কথাৰ আলোচনা হৈছিল, আলোচনাৰ পাছতনো কিয় মৈত্ৰেয় ঋষিয়ে কিনো এনেকুৱা কথা ক'লে যাৰ বাবে বিদুৰে আকৌ পুনৰ হস্তিনাপুৰলৈ উভতি আহিল। অকণমান কথাখিনি বুজাই দিব লাগে। সেই উগ্ৰশ্ৰৱা সুত এই বুলি শৌনক নামৰ ঋষিজনে 28,000 ঋষিমুনিৰ হৈ উগ্ৰশ্ৰৱা সুতৰ চৰণত সেৱা নিবেদন কৰিলে। দুষ্টেজ বানে ধব যত কিবা সেতু এৰি লন্ত কহিও কতাহাৰ কাৰণ বৈষ্ণৱৰ কথা চয় শুনিবাক যোগ্য হয় ইহে আমাখাৰ মহাধন আশয় আমাৰ ভাগ তোমাক পাইলোহো লাগ কৃষ্ণ কথা কহিও বান্ধৱ সংসাৰৰ যত তাপ এৰায়া থাকোহো বাপ শুনি হৰি চৰিত্ৰ উৎসৱ। দুষ্টেজ বান্ধৱ যত কিবা সেতু এৰিলন্ত কহিওক তাহাৰ কাৰণ। যি দুষ্ট শত্ৰু কিন্তু বন্ধুত্বৰ এনাজৰীৰে বান্ধ খোৱা সি সন্তৰ সংগ বান্ধৱ সমস্তকে কিবা সেতু এৰিলন্ত কহিওক তাহাৰ কাৰণ। কি কাৰণেনো এৰিব লগা হ'ল তাৰ কাৰণটো ক'বানে? বৈষ্ণৱৰ কথা চয় শুনিবাক যোগ্য হওঁ ইহে আমাখাৰ মহাধন। বৈষ্ণৱৰ কথা শুনিবলৈ আমাৰ যদি যোগ্যতা আছে বুলি তুমি ভাবিছা সেই উগ্ৰশ্ৰৱা সুত, তুমি কৃপণালী নকৰিবা, আমাক কৃপা কৰা। তুমি অকণমানো কথা নলুকুৱাবা, আমাক কৃপা বৰিষণ কৰা। কিয়নো বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ। বৈষ্ণৱৰ কথা শুনা মানে ঈশ্বৰৰ কথা আহি পৰে। সেইকাৰণে সেয়াই হ'ল জীৱৰ মহাধন। এনে মহাধন তুমি আমাক প্ৰদান কৰিবৰ বাবে তুমি অকণমানো কৃপণালী নকৰিবা গুৰুদেৱ। আশয় আমাৰ ভাগ তোমাক পাইলোহো লাগ কৃষ্ণ কথা কহিও বান্ধৱ। আমাৰ হয়তো কোনো এটা জন্মত কিবা মহান পুণ্য আমাৰ জমা হৈ আছিল, যাৰ বাবে তোমাৰ দৰে এজন মহামহন্তক আমি কৃষ্ণ কথা আশ্ৰয় কৰিবৰ বাবে পৰম বান্ধৱ ৰূপত আমি আজি সৌভাগ্যবশত লাভ কৰিছোঁ। সংসাৰৰ যত তাপ এৰায়া থাকোহো বাপ শুনি হৰি চৰিত্ৰ উৎসৱ। এই সংসাৰৰ যি তাপ আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তুমি আমাক কৃষ্ণ কথা গুণ যগ চৰিত্ৰ তুমি আমাক প্ৰকাশ কৰা, আমি শ্ৰৱণ কৰি ধন্য হ'ব বিচাৰোঁ। শৌনকৰ প্ৰশ্নচয় শুনি সুত মহাশয় প্ৰশংসিয়া বুলিলা বচন কৃষ্ণ কথা মহাৰত্ন শুনিবে তেকে যত্ন ধন্য ধন্য তোমাৰ জীৱন। ও ৰামে তুমি পুছিলা যত
পৰীক্ষিতো সেহি মত শোক আগে পুছিলা সংশয় শোকো স্মৰি হৰি পাও হুয়াতি প্ৰেম ভাৱ প্ৰশ্ন কথা কহিলা নিশ্চয়। কৃষ্ণ কথা নাম অমৃত মহাৰত্ন শুনিবে এতেকে যত্ন ধন্য ধন্য তোমাৰ জীৱন। তোমালোকৰ জীৱন ধন্য হৈ গ'ল। কেনেকৈ? যেনেকৈ শুক গুৰুৰ কৃপা ধন্য হৈ কৃষ্ণ কথা শুনি ৰজা পৰীক্ষিতো ঈশ্বৰৰ পৰম কৃপাৰ পাত্ৰ হৈ যাব পাৰিছিল। তোমালোকেও কৃষ্ণ কথা শুনিবলৈ ইচ্ছা কৰা মানে তোমালোকো স্বাভাৱিকতে কৃষ্ণৰ কৃপা ধন্য হ'ব পাৰিছা। এনেকৈ উগ্ৰশ্ৰৱা সুতে শৌনক প্ৰমুখ্যে 28,000 ঋষিক সাধু সাধু বুলি ধন্য ধন্য মহন্ত বুলি প্ৰশংসা কৰিছে। এই ৰামে পৰীক্ষিত মহাভাগে যেন মতে অনুৰাগে কৃষ্ণ কথা কৰিলা শ্ৰৱণ তুমি সবু সেহি মতে শুনিও এক চিত্তে কৃষ্ণ কথা পৰম গহন। ৰজা পৰীক্ষিতে যেনেকৈ মহা অনুৰাগে মহাপ্ৰীতিভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব পাৰিছিল, তোমৰা হবেও সেইমতেই কায় বাক্য মন এক কৰি একচিতে পৰম তত্ত্বযুক্ত অমৃত কৃষ্ণ নাম পান কৰা তোমৰা হবৰো জীৱন সুন্দৰৰ পৰা সুন্দৰ হ'ব। এহি বুলি সুত সন্ত প্ৰেমে স্তম্ভী ৰহিলন্ত কৃষ্ণৰ চৰণে দিয়া মতি দ্বিতীয় স্কন্ধৰ কথা 10 অধ্যায়ৰ এঠা এহি মানে ভৈলা সমাপতি। এনেকৈ মহামানী উগ্ৰশ্ৰৱা সুত মহন্তই প্ৰেমপূৰ্ণ ভাৱনাযুক্ত হৈ কৃষ্ণৰ গুঞ্জক চৰিত্ৰ শ্ৰৱণ কীৰ্তন মহাভক্তি 28,000 ঋষিমুনিৰ আগত প্ৰকাশ কৰি মৌন হৈ পৰিল। আৰু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে এনেকৈ দ্বিতীয় স্কন্ধত 10টি অধ্যায়ৰ কথা সমাপন হৈছে। তাৰ পাছত দুলৰি হে কৃষ্ণ দেৱ পৰি কৰো হেৱ তুমি মোৰ নিজ স্বামী থাকি হৃদয়ত শিখাইলা যি মত তাহাকে ৰচিলো আমি। গুৰুজন বস্তুৱে সেৱা নিবেদন কৰিছে ভগৱন্তৰ চৰণত। হে কৃষ্ণ ইখ তত্ত্ব তুমি আমি সমস্ত জীৱৰ গৰাকী স্বামী, তোমাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰিছোঁ। যেনেকৈ তুমি
সমস্ত ভূততে ব্যাপ্তমান হৈ আছা, ঠিক তেনেকৈ মই নামৰ এই পঞ্চভূতি 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ মাজতো তুমি প্ৰকাশমান হৈ যি ধৰণে জ্ঞান আৰু বিবেকেৰে 10টা ইন্দ্ৰিয়ক পৰিচালিত কৰোৱাই যি শিকালা, সেইমতে আমি তোমাৰ গুণ যশ জীৱৰ মাজত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ল। প্ৰভু, মই অতি জ্বৰ ইটো কথা বৰ, তুমি সি চৈতন্য হৰি, নচো আজি মতে নাচো সেই মতে, তজুৱাই গাখীৰে ধৰি। মই অতি জ্বৰ, এই শৰীৰটো জ্বৰ, তুমি সি চৈতন্য হৰি, এই জ্বৰৰূপী শৰীৰটোত তুমি পৰম আত্মা চৈতন্য হৰি প্ৰকাশমান হৈ আছা। আৰু যেনেকৈ তুমি আমাক কৰিবলৈ কৈছা, হে প্ৰভু, তোমাৰ আজ্ঞাতে থাকি চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ 10টা ইন্দ্ৰিয়ক মন নামৰ একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা এই সংসাৰত পৰিচালনা কৰি থকা হৈছে। তজু আজ্ঞা শিৰে ধৰি, তোমাৰ আজ্ঞা আমি শিৰোগত কৰি। কৃষ্ণ লীলাশয় যি কিছু উদয়, কৰিলো তজু কৃপাত, তাকো সমৰ্পিলো নিজ দাস ভৈলো, ও ৰামে কৰা কৃপা জগন্নাথ। ভৃত্য বুলি ধৰা দুখ পৰিহৰা, অধমময়ী ভাগী, তোমাৰ চৰণে পখিলো শৰণে, প্ৰেম ভকতিক লাগি, নকৰিবা সদ্ম মনে পাদ পদ্ম, মুখত ৰহুক নাম, বৈষ্ণৱৰ সংগে থাকো মহাৰংগে, পুৰা কৃষ্ণয়েহি কাম। হে প্ৰভু, তোমাৰ চৰণত আমি শৰণে পঢ়িছোঁ। প্ৰেম ভকতিৰ বাবে তুমি আমাক বিমুখ নকৰিবা, তুমি আমাক কৃপা বৰ্ষণ কৰা, অৰ্থাৎ কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। প্ৰভু, তুমি আমাক এই কৃপা কৰা যে তোমাৰ একান্ত ভকতৰ সংগ যাতে কোনো দিন আমি এৰিব লগা নহয়। তোমাৰ নিৰ্গুণ নাম মুখ পদ্মৰ পৰা, তোমাৰ নিৰ্গুণ নাম মন হৃদয়ৰূপী ভাৱনাৰ পৰা যাতে কোনো দিন আঁতৰি আহিব লগা নহয়, সেই প্ৰভু তুমি আমাক সেই কৃপা কৰা। ও শুনা সভাসদ শুয়ানি শবদ, দ্বিতীয় স্কন্ধ পয়াৰ
জানি সাধু লোক ক্ষমীও কমুক সাধুৰ ক্ষমাখে সাৰ। শেষ সভাসদবৰ্গ, দ্বিতীয় স্কন্ধৰ পদ পয়াৰ পদচন্দ, ছবিচন্দ, দুলৰী চন্দ, লেচাৰী চন্দত আমি যি কৃষ্ণ তত্ত্ব গুঞ্জক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছিল, এই সমস্ত তত্ত্ব তোমৰা হবে মৌনভাৱেৰে আশ্ৰয় কৰা সাৱধানে, আৰু লগে লগে আমি মূঢ়মতিৰ দ্বাৰা জ্ঞানকৃত অজ্ঞানকৃত আগ পাঁচ বঢ়া তোতা গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু তোমাৰা হবৰ চৰণ কমলত যি অপৰাধ ৰৈ গ'ল, সেই সমস্ত অপৰাধ ক্ষমীও কম মোক ক্ষমা দি তোমৰা হবৰ চৰণ কমলত এক কণিকা ঠাই দিয়া। কিয়নো তোমৰা হব সাধু, তোমৰা হব সন্ত, তোমৰা হব মহন্ত, আৰু সাধু সন্ত মহন্তৰ কেৱল ক্ষমাহে ভূষণ। গতিকে তোমৰা হবে আমাক এক কণিকা ঈশ্বৰৰ কৃপা লাভৰ বাবে ক্ষমা দিয়া। যিজনে নজানি বোলে নিন্দাবাণী, সিও মোৰ উপকাৰী, নেখেমি বুজেবে মুত পৰতেবে, আছে কোন অহংকাৰী। যিজনে নাজানি বোলে নিন্দাবাণী, সিও মোৰ উপকাৰী। যিজনে বুজি নাপায় আমি কোৱা কথাখিনিৰ দ্বাৰা তেওঁকহে নিন্দা কৰিছোঁ বুলি ব্যক্তিগতভাৱে গাত পাতি লৈ মোকে অপৰাধী সজাই ক্ষমা নকৰে, নেখেমিবো যেবে মুত পৰে তেবে আছে কোনো অহংকাৰী। তেতিয়াহ'লে মোৰ বাহিৰে দ্বিতীয়জন অহংকাৰী আৰু জীৱ এই সংসাৰত নাই। যিটো মাধৱ গুৰুজনাই কৈছে, মূৰ সম পাপী লোক নাহিকে ই তিনি লোক।